সতীৰ্থসকল নমস্কাৰ। এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈকে ওলাইছোঁ বাইনেন্স এক্সচেঞ্জৰ জৰিয়তে কেনেকৈ TRX চেল কৰা হয়। সতীৰ্থসকল মই প্ৰথমতে বাইনেন্স অ'পেন কৰি লৈছোঁ। ইয়াত মই এড ফাণ্ডত যাম। আকৌ 1 চেণ্ট ডিপ'জিট তলৰ পিনে যে আছে 1 চেণ্ট ডিপ'জিটত মই ক্লিক কৰিম। ইয়াতে ওপৰৰ পিনে চাওক হিষ্ট্ৰীৰ ওচৰতে আছে TRXত ক্লিক কৰিম, কিয়নো মই প্ৰথমে TRX ইয়াতে আনিব লাগিব বাইনেন্সত এক্সটাৰ্নেল ৱালেটৰ পৰা। চ' TRXৰ যিটো নেটৱৰ্ক হয় চুজ কৰিব লাগিব TRC20 ক্লিক কৰিছোঁ। এতিয়া চাওক সতীৰ্থসকল মই এইটো স্কেন কৰিব পাৰোঁ, যিটো QR কোড আছে ইয়ানি স্ক্ৰীনশ্বট লৈও মই পঠাব পাৰোঁ। অন্যহাতে মই তলৰ পিনে ডিপ'জিট এড্ৰেছ বুলি আছে যে এইটো ৰাইট হেণ্ড ছাইডত চাওক দুটা কপি কৰা অপশ্যন আছে, তো তাত ক্লিক কৰি দিলোঁ। এইটো চাওক ৱালেট এড্ৰেছ কপি হৈ গ'ল। এতিয়া মই এইটো স্কিপ কৰিম ডাইৰেক্টলি। আকৌ আহি আছোঁ মোৰ এক্সটাৰ্নেল ৱালেট দেখাই পাইছে ইয়াতে TRX52 আছে, গতিকে মই TRXৰ ওপৰত ক্লিক কৰিম। সতীৰ্থসকল TRXৰ ওপৰত ক্লিক কৰাৰ পিছত চেণ্ড কৰিব লাগিব, চেণ্ডত ক্লিক কৰিব লাগিব। ঠিক আছে, চেণ্ডত ক্লিক কৰিলোঁ। ৰিচিভিং এড্ৰেছ মই ইয়াতে ৰাইট ছাইডে পেষ্ট লিখা আছে, পেষ্ট কৰিম। আৰু যদি মই স্কেন কৰোঁ ওপৰৰ পিনে ৰাইট কৰ্নাৰত স্কেনাৰ আছে, আমি স্কেনাৰ অন কৰি ল'ম। অন কৰি লৈ QR কোডটো আমি স্কেন কৰিম, কিন্তু প্ৰেজেণ্ট টাইম আমি স্কেন এইকাৰণে কৰিব নালাগে কিয় মই কপি কৰি লৈছোঁ এড্ৰেছটো। নেক্সট কৰিম। ইয়াতে চাওক TRXৰ কোৱান্টিটি এমাউণ্ট সুধিছে, মই 52 লিখি দিম। এইটো চাওক 52 লিখিলোঁ। নেক্সট মই চেণ্ড কৰিম। সতীৰ্থসকল ইয়াতে চাব এভেইলেবল 52.271159 আছে। তলৰ পিনে কনজিউম 267, তো ইয়াতে এইটো মানে কি বাইনেন্সৰ ফিজ হয়, এইটো দিবই লাগিব আমি। তো চেণ্ড ক্লিক কৰিছোঁ। সতীৰ্থসকল ইয়াতে আকৌ এইটো TRX272 TRX ডলাৰত আছে 0.009 চেণ্ট। ঠিক আছে, এইটো কাট খাব। কনফাৰ্ম কৰিম। ইয়াতে মই পাছৱাৰ্ড লগাম, বৰ্তমান এক্সটাৰ্নেল ৱালেটত আছোঁ। সতীৰ্থসকল মই ইয়াতে মোৰ পাছৱাৰ্ড লগালোঁ, এইবাৰ কনফাৰ্ম কৰিম, ডান কৰিম। ডানত ক্লিক কৰিলোঁ। এতিয়া চাব মই TRXটো মোৰ গ'লগৈ, ইয়াৰ পৰা TRX গ'ল। পঠাইছিলোঁ বাইনেন্সত, চ' বাইনেন্সলৈকে উভতি আহিলোঁ। ওপৰেদি বেক কৰিম, আকৌ বেক কৰিম। 3 ষ্টেপ বেক কৰাৰ পিছত সতীৰ্থসকল ইয়াতে অকণমান সময় ৰ'ব লাগিব, কিয়নো TRXটো আহোঁতে অকণমান সময় লয়। ইয়াত যিটো $17.99 দেখাই আছে এইটো মোৰ USDT হয়। গতিকে মই এই যিটো পেজত আছোঁ পেজটোৰ ৰাইট হেণ্ড ছাইডত এছেডত ক্লিক কৰিম। ইয়াতে আপুনি USDT দেখা পাইছে, অন্য ক্ৰিপ্টো নাই। চ' দেখিছে TRX আহিছে, TRX ডিপ'জিট প্ৰচেছিং বুলি আহিছে। এইটো চাওক ইউ হেভ ছাকচেছফুলি ডিপ'জিট 52 TRX। ইয়াতে দেখুওৱা এইকাৰণে নাই, পেজটো মই ৰিফ্ৰেছ কৰিব লাগিব। তো অকণমান অন্য পেজ মই অ'পেন কৰিম। এইটো সতীৰ্থসকল চাওক TRX অলৰেডি 52 TRX আহি পালে।
এতিয়া 52 TRX মই চেল কৰিম ঠিক আছে চ' মই এই পেজটোৰে হালধীয়া যিটো আছে এড ফাণ্ডছ তাতে ক্লিক কৰিম এইবাৰ আৰু চিলেক্ট ডিপ'জিট মেথড আছে যিটো আছে তো ইয়াৰ একদম তলৰ পিনে আছে চাওক P2P ট্ৰেডিং P2P ট্ৰেডিঙত ক্লিক কৰিম ইয়াত ওপৰৰ পিনে বায়েৰ তলেৰে BNB শ্ব' কৰি আছে চাওক মই BNBৰ ওপৰত ক্লিক কৰিম আৰু ইয়াক TRX বনাই ল'ম কিয় মই ট্ৰেনজেকশ্যন TRXৰ কৰিম হৈ গ'ল TRX সতীৰ্থসকল এই যে বাই হৈ আছে মানে বাইত ক্লিক হৈ আছে এইবিলাকত ক্লিক কৰিলে আমি বাই কৰিম মানে ইয়াতে ক্লিক কৰি আমি বাই কৰিব পাৰোঁ এওঁলোকৰ পৰা ঠিক আছে তো আমি কি কৰিম আমি চেল কৰিম চেলত ক্লিক কৰিছোঁ ৰাইট কৰ্নাৰত চেল আছে ওপৰৰ পিনে চেলত ক্লিক কৰিছোঁ এতিয়া সতীৰ্থসকল ইয়াতে চাব প্ৰথম যিজন আছে ₹28 দি আছে আমাক ₹28.82 ঠিক আছে তো আমি এইটোত চেল ডেফিনেটলি নকৰোঁ আমি ডাঙৰ এমাউণ্ট চাম নেক্সটটো চাওক নেক্সটটো 29.99 অলৰেডি দি আছে ইয়াৰ ওপৰত ট্ৰেড 953 টাইমছ তেখেতে ট্ৰেড কৰিছে আৰু 100% তেখেতৰ ইয়ে দেখাইছে $10,000 পৰা এখেতে কিনিব গতিকে আমি 10,000 ৰুপিজৰ ট্ৰন নাই আমাৰ ওচৰত গতিকে আমি এখেতক এভইড কৰিব লাগিব 25,000 পৰা কিনিব ওপৰজনে আকৌ ইয়াৰ তলৰজনে কিনিব আপোনাৰ 30,000 পৰা নেক্সট জনে কিনি আছে 40,000 পৰা নেক্সট 9,000 24,000 আমাৰতো ইমান TRX নাই তো এখেত চাওক INR সোয়াইপ 3,820 টাইমছ ট্ৰেড কৰিছে 99.30% তেখেতৰ ডেজিগনেশ্যন यानी পজিশ্যনত আছে পাৰ্চেণ্টেজ পাল দ্বিতীয়তে 899 পৰা 9,999 ৰুপিজলৈকে তেখেতে কিনাৰ কাৰণে ইয়ে কৰিছে কিন্তু সবচে ডাঙৰ কথাটো হৈছে এখেতৰ বেংকিং সিস্টেমত IMPS আছে বেংক ট্ৰান্সফাৰ আছে IMPS পান আছে ঠিক আছে মোক লাগিব UPI ৰ জৰিয়তে দি সো ইয়াতে তেখেত ৰিজেক্ট হ'ল যেহেতু তেখেতৰ UPI নাই নেক্সট টু সব 29.76 পইচা এখেতৰো পাৰ্চেণ্টেজ 99.90 আছে এখেতৰ ওচৰত UPI আছে কিন্তু এখেতে 7,500 পৰা কিনিব য'ত নেকি মোৰ চেল কৰিবলৈকে ইমান TRX বিচৰা নাই গতিকে এখেতও ৰিজেক্ট হ'ল এখেত লিমিটৰ কাৰণে মানে ইয়ে হ'ল ৰিজেক্ট হ'ল নেক্সট টু সব 5,000 আছে মইতো 5,000 TRX চেল নকৰোঁ UPI আছে যদিও 5,000 আছে গতিকে এইটো গ'ল নেক্সট আছে 29.60 ৰুপিজ 61 পইচা UPI আছে যদিও 45,000 লিমিট আছে সো এইটোতো নহ'ব নেক্সট আমি অকণমান তলৰ পিনে যাওঁ এইটো সব 29.41 আছে লিমিট 2,500 পৰা 10 লাখলৈকে তেখেতে টন কিনিব UPIও আছে কিন্তু 360 মিনিট তেখেতে টাইম লগাই থৈ দিছে 360 মিনিটৰ ভিতৰত যেতিয়াই পাৰে তেতিয়াই দিব তেখেতে পেমেণ্ট কৰিব ঠিক আছে গতিকে তেনেকুৱাটো নহ'ব আমাক 15 মিনিটত লাগে নেক্সট টু চাওক 29.41 পইচা 1800 তিনিবাৰ ট্ৰেড কৰিছে 99.90 আছে পাৰ্চেণ্টেজ 8,500 টকাৰ পৰা লাগিব তেখেতক গতিকে আমাৰ ইমান ফাণ্ড নাই আহক এইটো চাওঁ 29.41
3000ৰ পৰা তেখেতে কিনিব ঠিক আছে তো তেখেতৰ পাৰ্চেণ্টেজৰ 99.90 আছে UPI আছে লগতে আপোনাৰ 15 মিনিটছত তেখেতে আমাক মানে হেৰি কৰিব ফাণ্ডটো ট্ৰান্সফাৰ কৰিব সো আমাৰ আছে 52 ক্যালকুলেশন কৰি ল'ব লাগিব 52 ট্ৰন আছে 29.41 আছিলে 29.41 আল্টিমেট 1529 টকাৰ অলৰেডি আমাৰ মানে কি TRX আছে গতিকে এখেতৰ তো লিমিট 3000 আছে নহ'ব তেখেতৰ লগতো নহ'ব তো নেক্সট আমি 3 নম্বৰটো চাওঁ UP वाला ট্ৰেডাৰ এখেতৰ তাতেও আপোনাৰ UPI ৰ জৰিয়তে দিয়াৰ ব্যৱস্থা নাই ফাণ্ডটো গতিকে আমি এখেতকো ৰিজেক্ট কৰিব বাধ্য নেক্সটটো নহয় দীপক চৌধুৰী এটো নহয় কিয় 8500 আছে আপোনাৰ মিনিমাম এইটো 5000 আছে মিনিমাম এইটো 20000 আছে মিনিমাম এইটো 10000 30000 মিনিমাম 3000 4500 ঠিক আছে এইটো আছে 1000 এইটো 10000 এইটো আছে 1750 টকা ইয়াতে প্ৰাইস ভ্যালু বিলাক কমি আহিল যেটো ফান্ড কম আছে ঠিক আছে প্ৰাইস ভ্যালু বিলাক দেখিছেনে তেওঁলোকে কমাই ৰাখিছে যেটো ফান্ড কমকে উঠাব তো আমি হতেটো অকল এইটো এনেকে নাচাই পিনে আমি এনেকে নাচাই পিনে রাইট সাইডে চাওক ফিল্টার এটা দেখা পাইছেনে ফিল্টারত ক্লিক কৰক ইয়াতে আপোনাৰ ডাইৰেক্ট 1500 লিখি দিয়ক 15 মিনিটত আমাক লাগিব পেমেন্ট আমাক লাগিব UPI ৰ মাধ্যমত গতিকে আমি পেমেন্ট মোডটো UPI সিলেক্ট কৰিম কনফার্ম কৰি দিছো সব কান্ট্রি রিজন ইন্ডিয়া ভাৰত কাৰণ ইন্ডিয়ান রুপিস লাগিব আমাক এটা আমি কনফার্ম কৰিম এইটো কনফার্ম কৰাৰ পিছত সব 1500 টকা TRX কিনা মানুহে নাই পেমেন্ট মোডটো এগেইন ক্লিক কৰিম UPI হয়ে আছে কনফার্ম কৰিম 1500 টকাৰ কিনা ব্যক্তিয়ে নাই ঠিক আছে গতিকে আমি ফান্ড এড কৰিব লাগিব হতেটা অকল 1500 টকা TRX কিনা অলৰেডি ব্যক্তি কোনো নাই গতিকে মই ইয়াতে এগেইন এড ফান্ড কৰিব যাই আছো এড ফান্ড কৰাৰ কাৰণে কি কৰিব লাগিব এড ফান্ডত ক্লিক কৰিব লাগিব ওয়ান্স এণ্ড ডিপোজিট কৰিব লাগিব TRX কৰিব লাগিব TRX ত ক্লিক কৰাৰ পিছত TRC20 ত ক্লিক কৰিলে এগেইন এড্ৰেছটো ওলাই আহিছে এতিয়া আকৌ এক্সটাৰ্নাল ওয়ালেটত যাব লাগিব ইয়াতে মোৰ 55 ট্ৰন অলৰেডি আছে ইয়াৰ পৰা 55 টো নিব লাগিব পেস্ট কৰিলো এড্ৰেছটো সেন্ডত ক্লিক কৰি নেক্সট কৰিলো 50 লিখি দিলো সেন্ড কৰিলো ইয়াত চাওক এইবাৰ ফিজ নাই কনফার্ম কৰিছো এতিয়া পাসওয়ার্ড লগাম কনফার্ম কৰিম ডান কৰিম এতিয়া চাওক ইয়াৰ পৰা 50 TRX আকৌ বাইনেন্সলৈকে নিলগৈ ইয়াৰ পৰা সব বাইনেন্সত গুছি গল মাইনাস দেখাইছে না এইটো 50 গুছি গল ইয়াতে অনলি 5টা ট্ৰন থাকিল এতিয়া বাইনেন্সত যাম আকৌ বাইনেন্সত ওপৰৰ বাৰটো ক্লিক কৰি দিল মানে কি ব্যাক কৰি দিলো
আৰু একবাৰ বেক কৰিম। এতিয়া চাওক TRXৰ কোৱান্টিটি 52 আছে, বাঢ়া নাই। ডেট মিনছ আহি পোৱা নাই, অকণমান সময় ৰ'ব লাগিব। এইটো চাওক ডিপ'জিট হৈ গ'ল, প্ৰচেছিং হৈছে। ইয়াতে অকণমান সময় লাগি যায়। একবাৰ ৰিফ্ৰেছ কৰি দিছোঁ অতিথিসকল। আহি পোৱা নাই এতিয়ালৈকে, অকণমান ৰ'ব লাগিব। এইটো চাওক আহি গ'ল। এতিয়া TRXৰ কোৱান্টিটি চাওক 102 হৈ গ'ল। আমি এইটো স্কিপ কৰি একবাৰ কেলকুলেট কৰি চাম। 102 ইনটু 29.41 2999, ঠিক আছে। এইবাৰ আকৌ বাইনেন্সত গ'লোঁ, এড ফাণ্ডত ক্লিক কৰিলোঁ, P2P ট্ৰেডিঙত ক্লিক কৰিলোঁ। TRX ওপৰৰ পিনে চেল আছে, চেলত ক্লিক কৰিলোঁ। এমাউণ্টটো ইয়াতে লগাই দিম, 2900 কনফাৰ্ম কৰি দিছোঁ। পে'মেণ্ট মোড UPI কণ্টিনিউ কৰি দিছোঁ। এতিয়া চাওক এই কিনা মানুহবিলাক ওলাইছে। 2000ৰ এইটো ওপৰতো দি আছে 38 পইচাকৈ। এখেতৰ 99.40% অলৰেডি তেখেতৰ মাৰ্কিং। নেক্সট 619 টাইম ট্ৰেড কৰিছে, UPI আছে। 15 মিনিটত পে' কৰিব, আমাক লগাখিনি গোটেই আছে। গতিকে ইয়াতে চেল বাটনটো দাবাইছোঁ চাওক। ইয়াতে অলে কৰি দিম, গোটেইটোৰ বিক্ৰী কৰিম। নেক্সট প্লেচ অৰ্ডাৰ, তেখেত অনলাইন আছে, চাই লওক। এইটো ৰাইট চাইডে অনলাইন লিখা আছে, ব্লু কালাৰ হৈ আছে, ডেট মিনছ অনলাইন আছে। প্লেচ অৰ্ডাৰ কৰিলোঁ, প্লেচ অৰ্ডাৰত ক্লিক কৰিলোঁ, আই ন' কৰি দিলোঁ। ইয়াতে চাওক, চাৰ্টত যাম, প্লিজ পে' বুলি লিখিম আৰু চেণ্ড কৰি দিম। এতিয়া অতিথিসকল চাব, প্ৰথম পাৰ্টি যোনে কিনে তেখেতে ফাণ্ডটো প্ৰথমে ডিপ'জিট কৰে। ইয়ানি এই ব্যক্তিজনে নাইট হাওক, এখেতে অলৰেডি পে'মেণ্ট মোলৈকে পঠাব আৰু মই পে'মেণ্ট পোৱাৰ পিছত তেখেতৰ এছেটটো ৰিলিজ কৰিম। এইটো চাওক, পে'মেণ্ট আহি গ'ল আৰু ন'টিফিকেশ্যন দিছে। তো আমি চাই লওঁ পে'মেণ্ট আহিছে নেকি। এইটো স্কিপ কৰিলোঁ, গুগল পে' যাম। এতিয়ালৈকে ফাণ্ড অহা নাই। চ' আকৌ অৰ্ডাৰত গৈছোঁ, চাৰ্টত যাম। তেখেতে অলৰেডি ন'টিফিকেশ্যন দবাইছে, মানে পে'মেণ্ট দিছে।
তো মই লিখিম প্লিজ স্ক্ৰীনশ্বট চেণ্ড, স্ক্ৰীনশ্বট পঠাবলৈকে দিছোঁ। এইটো চাওক সতীৰ্থসকল, পে'মেণ্ট এতিয়াহে আহি গ'ল। ঠিক আছে, তো মই একবাৰ চেক কৰিব লাগিব পে'মেণ্ট আহিছে কি নাই। আকৌ গুগল পে'ত যাম। বেলেঞ্চ চেক কৰিম। এইটো চাওক সতীৰ্থসকল, অলৰেডি পে'মেণ্ট আহি গ'ল 2996.75। ঠিক আছে, এইটো ৰোহিত কুমাৰে পঠাইছে। এইটো পে'মেণ্ট কৰিলে এতিয়া মোৰ কাম হ'ব কি, মই এছেটটো ৰিলিজ কৰিব লাগে তেখেতৰ। চ' মই আকৌ বাইনেন্সত গ'লোঁগৈ, অৰ্ডাৰটোৰ ওপৰত ক্লিক কৰিলোঁ, পে'মেণ্ট ৰিচিভ বুলি লিখিলোঁ। ঠিক আছে, এইটো আই হেভ ভেৰিফাইড ডেট পে'মেণ্ট অফ 2996.75 হেজ বিন ৰিচিভ ফ্ৰম ৰোহিত কুমাৰ, ইয়াৰ ওপৰত ক্লিক কৰিম। ইয়াৰ পিছত কনফাৰ্ম ৰিলিজত ক্লিক কৰিম। এতিয়া সতীৰ্থসকল ভেৰিফাই কৰিব লাগিব, পেজ কি লগোৱা আছে মোৰ, তো পাছ কি লগাম। পেজ কি লগালোঁ। ভেৰিফাই হৈ আছে, এইটো চব ভেৰিফাই এগেইন কৰিব দিছে, ভেৰিফাই এগেইন। পেজ কি লগালোঁ, এইটো ৰিলিজ হৈ গ'ল চব। ছাকচেছফুলি চ'ল্ড 101.99 TRX। এটা চেক এছেটত ক্লিক কৰিলোঁ। ইয়াত চাওক সতীৰ্থসকল, মোৰ TRX নাই। আল্টিমেট মোৰ TRXখিনি মই চেল কৰি দিলোঁ, আৰু তাৰ এগেইনষ্টত মই অলৰেডি পে'মেণ্ট ল'লোঁ। পে'মেণ্টটো ৰোহিত কুমাৰৰ পৰা ল'লোঁ। ঠিক আছে, এনেকৈ TRX চেল কৰা যায়। ধন্যবাদ সতীৰ্থসকল। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাওক, কেনেকৈ TRX ইনকাম কৰিব পাৰি। সীমাহীন TRX প্ৰতিদিনত আপুনি ইনকাম কৰিব পাৰে নিজৰ মালিকী স্বত্বত থাকি। তেনেকুৱা এটা বিজনেছ মডেল অলৰেডি মই ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ। ডিছক্ৰিপশ্যনত থকা ফোন নম্বৰৰ জৰিয়তে দি মোক হোৱাটছআপ কানেক্ট কৰিব পাৰে। আকৌ আপুনি TRX ইনকাম কৰাৰ সুযোগটো ল'ব পাৰে, কিয়নো পৃথিৱীৰ ছেকেণ্ড বিটকইন বুলি TRXক বা ট্ৰনক নামাকৰণ কৰা হৈছে। তো এগেইন থেংক ইউ টু অল।